গৃহ মন্ত্ৰণালয়ে ক্লেৰিফাই কৰিব লাগে। মই আগতেও কৈছোঁ যে এগৰাকী অতি গুৰুত্বপূৰ্ণ এগৰাকী সাংসদ 3বাৰ সাংসদ হৈছে, এবাৰ ডেপুটি লিডাৰ সংসদৰ। গতিকে তেনেকুৱা ব্যক্তিৰ লগত যেতিয়া বিষয়বোৰ উত্থাপন হয়, দেশৰ গৃহ মন্ত্ৰণালয়ে গোটেই কথা বতৰাবোৰ চোৱা চিতা কৰে, দেশৰ বহি পৰিক্ৰমা মন্ত্ৰণালয়ে গোটেই কথাবোৰ চোৱা চিতা কৰে। গতিকে ইমান কথাবোৰ আলোচনা হৈ থকাতকৈ মই ভাবোঁ যে চিৰিয়াছ কিবা কথা থাকিলে, এলিগেশ্যন থাকিলে, এইটো গৃহ মন্ত্ৰণালয়ৰ ফালৰ পৰা অসমৰ মুখ্যমন্ত্ৰীৰ কথাটো তেওঁলোকক জনাব লাগে আৰু তেওঁলোকে এই কথাটো স্পষ্ট কৰিব লাগে। এইটোক লৈ টনাজোৰা কৰি থাকিব নালাগে। এইটো ৰাজনৈতিক পাশা খেল নহয়। দেশৰ নিৰাপত্তাৰ কথা যেতিয়া থাকিব, দেশৰ সাৰ্বভৌমত্ব, দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ প্ৰশ্ন জড়িত হৈ থকা কিবা কথা যদি কেতিয়াবা আছে, তেতিয়াহ'লে নিশ্চিতভাৱে দেশৰ গৃহ মন্ত্ৰণালয়, বহি পৰিক্ৰমা মন্ত্ৰণালয় এই সম্পৰ্কত তেওঁলোকৰ স্পষ্ট দৃষ্টিভংগী, তেওঁলোকৰ এই বিষয়ত তেওঁলোকৰ প্ৰয়োজনীয় দায়িত্ব পালন কৰিব লাগে। সেই কথা মই বাৰে বাৰে আহ্বান জনাইছোঁ। মানে গৃহ মন্ত্ৰণালয় আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ ওচৰতে গোটেই কথাটোৰ উত্তৰ আছে। গতিকে মই আহ্বান জনাইছোঁ। মই আগতেও কৈছোঁ, গগৈ ডাঙৰীয়া নিজেও চিঠি লিখিব লাগে প্ৰধানমন্ত্ৰীলৈ, প্ৰাইম মিনিষ্টাৰ অফিচলৈ, যে মোক এই ধৰণে এই কথাবোৰ এলিগেশ্যন আনি থকা হৈছে। গতিকে চিৰিয়াছ এলিগেশ্যন। দেশৰ যেতিয়া নিৰাপত্তাজনিত কথা থাকিব, ISI লিংকৰ কথা যেতিয়া ক'ব, তেতিয়াহ'লে এইটো এটা চিৰিয়াছ এলিগেশ্যন এটা। গতিকে সেই এলিগেশ্যনটো কোনে ক্লেৰিফাই কৰিব? কিন্তু আজিলৈকে গৃহ মন্ত্ৰণালয়ৰ মুখৰ পৰা মই একো দেখা নাই। কাৰণ এই কথাটো বাৰে বাৰে কৈ থাকিলে এনেকুৱা হয় যেন দেশৰ ইণ্টেলিজেন্সক আমি সন্দেহ কৰিছোঁ। দেশৰ ইণ্টেলিজেন্স মানে NIA আছে, দেশৰ আছে, IB আছে, চেণ্ট্ৰেল SB আছে, তেওঁলোকক আমি সন্দেহ কৰিছোঁ নেকি? নাই কৰা। যদি নাই কৰা, তেতিয়াহ'লে দেশৰ গুৰুত্বপূৰ্ণ এগৰাকী ডেপুটি লিডাৰ, অপজিশ্যনৰ ডেপুটি লিডাৰগৰাকী সম্পৰ্কীয় অহা এনেকুৱা যি অভিযোগ উত্থাপন কৰিছে, এইবোৰ দেশৰ প্ৰাইম মিনিষ্টাৰ অফিচ নহ'লে গৃহ মন্ত্ৰণালয়ৰ ফালৰ পৰা ৰাইজক স্পষ্ট কৰিব লাগে। আমিও ক'ব খোজোঁ যে এনেকুৱা কিবা কথা যদি এই যি অভিযোগ আহিছে, এই অভিযোগবোৰ অসমৰ জনগণকো সকলোৱে মুকলিকে ক্লেৰিফাই কৰিবৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।